নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 7 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। সমষ্টি ভাগ বতৰক লৈ অগপ বিজেপিৰ মাজত এতিয়া কণ্ডল দেখিবলৈ পোৱা গৈছে। কোনো কাৰণত মধ্য গুৱাহাটী বিজেপিক এৰি নিদিয়াৰ হুংকাৰ, ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মধ্য গুৱাহাটীৰ প্ৰাৰ্থত্ব দিয়াৰ দাবী আৰু আমবাৰীৰ অগপ কাৰ্যালয়ত উত্তপ্ত হৈছে পৰিস্থিতি। মধ্য গুৱাহাটী সমষ্টি অগপ কাৰ্যকৰ্তাৰ প্ৰতিবাদ আৰু কাৰ্যকৰ্তাৰ প্ৰতিবাদৰ মাজতে কাৰ্যালয়ত উপস্থিত হৈছে দুই সাংসদ আৰু ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰনাথ বৈশ্যৰ উপস্থিতিতেই এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু শুক্ৰবাৰে এইসকল প্ৰতিবাদকাৰীয়ে সাক্ষাৎ কৰিছিল সভাপতি অতুল বৰাক আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা দুই জ্যেষ্ঠ অগপ কৰ্মীৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিদেশী ঘোষণা হোৱা মহিলাই পালে ভাৰতীয় নাগৰিকত্ব। কাৰ জৰিয়তে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব? এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। বিদেশী ঘোষণা হোৱা মহিলাই পালে ভাৰতীয় নাগৰিকত্ব। কাৰ জৰিয়তে ভাৰতত নাগৰিকত্ব লাভ কৰিছে মহিলাগৰাকীয়ে? 2 বছৰ ডিটেনশ্যন কেম্পত থাকি ভাৰতীয় হ'ল মহিলাগৰাকী। 1988 চনত বাংলাদেশৰ পৰা পৰিয়ালসহ ভাৰতলৈ আহিছিল মহিলাগৰাকী। ভাৰতীয় নাগৰিকত্ব লাভ কৰা মহিলাগৰাকী শিলচৰৰ দীপালী দাস আৰু 2019 চনতে বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল মহিলাগৰাকীক আৰু 2 বছৰৰ অন্তত মুকলি আকাশৰ তললৈ এতিয়া দীপালী দাসক দেখিবলৈ পোৱা গৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে মহিলাগৰাকীয়ে আৰু কাৰ জৰিয়তে নাগৰিকত্ব পাবলৈ 2025ত কৰিছিল আবেদন আৰু বিদেশী ঘোষণা হোৱা মহিলাই পালে এতিয়া ভাৰতীয় নাগৰিকত্ব। কাৰ জৰিয়তে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব আৰু 2 বছৰ ডিটেনশ্যন কেম্পত থাকি ভাৰতীয় হ'ল মহিলাগৰাকী আৰু 1988 চনত বাংলাদেশৰ পৰা পৰিয়ালসহ আহিছিল ভাৰতলৈ আৰু ভাৰতলৈ আহিয়েই 2025 চনত আবেদন কৰিছিল ভাৰতীয় নাগৰিকত্বৰ বাবে আৰু তাৰ পিছতে কাৰ জৰিয়তে মহিলাগৰাকীয়ে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব। জনাইছো মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ এটি ব্ৰেকিং নিউজ। অৱশেষত ক্ষমা বিচাৰিলে ইৰাণে, দিলে আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি। এক ডাঙৰ খবৰ জনাইছো ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ মাজতেই ইৰাণে ল'লে এই ডাঙৰ সিদ্ধান্ত। আক্ৰমণ প্ৰত্যাক্ৰমৰ মাজতেই প্ৰতিবেশী ৰাষ্ট্ৰক ক্ষমা বিচাৰিলে ইৰাণে। চুবুৰীয়া দেশসমূহক ইৰাণে আক্ৰমণ নকৰাৰ দিলে প্ৰতিশ্ৰুতি। প্ৰতিবেশী ৰাষ্ট্ৰই ইৰাণক আক্ৰমণ নকৰিলে ইৰাণেও নকৰে আক্ৰমণ আৰু ইৰাণৰ অন্তৱৰ্তীকালীন নেতৃত্ব পৰিষদে কৰিলে এই ডাঙৰ ঘোষণা। ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয়, আমাক আক্ৰমণ নকৰিলে আমিও আক্ৰমণ নকৰোঁ। অৱশ্যে ইয়াৰ মাজতেই কাটাৰত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ। ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ মাজতে ইৰাণে ল'লে এই ডাঙৰ সিদ্ধান্ত আৰু ইৰাণক যদি সে আক্ৰমণ নকৰে তেন্তে ইৰাণেও আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি এইবাৰ ইৰাণৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ মধ্যপ্ৰাচ্যত ইন্ধনৰ নাটনি দেখিবলৈ পোৱা গৈছে। তেল ডিপুত দীঘলীয়া শাৰী। এক ডাঙৰ খবৰ জনাইছো বিশ্বত ভয়ংকৰ প্ৰভাৱ পৰাৰ দিশে এইবাৰ মধ্যপ্ৰাচ্যৰ যুদ্ধ। ইজৰাইল, আমেৰিকা আৰু যুদ্ধৰ বাবেই ইন্ধনৰ নাটনি। পেট্ৰল ডিজেলৰ ব্যাপক নাটনিয়ে দেখা দিছে পাকিস্তানত। তাৰ মাজতেই চৰকাৰে বৃদ্ধি কৰিছে পেট্ৰল আৰু ডিজেলৰ দাম আৰু ভাৰততো পৰিব পাৰে ইয়াৰ প্ৰভাৱ। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 55 টকাকৈ বৃদ্ধি কৰিলে চৰকাৰে। পাকিস্তানৰ বহু তেল ডিপুত অভাৱনীয় ভিৰ দেখিবলৈ পোৱা গৈছে। যান বাহনৰ দীঘলীয়া শাৰী দেখা গৈছে তেল ডিপুসমূহত আৰু বাহনত পেট্ৰল ডিজেল ভৰাবলৈ ঘণ্টা ঘণ্টা ধৰি অপেক্ষা। জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ইজৰাইলত আকৌ বাজি উঠিছে চাইৰেন। মধ্যপ্ৰাচ্যৰ যুদ্ধত এইবাৰ এণ্টি পাকিস্তানৰ। এক ডাঙৰ খবৰ জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ। ইজৰাইলত আকৌ বাজি উঠিছে এইবাৰ চাইৰেন। আমেৰিকা ইজৰাইলক ইৰাণৰ মুকলি প্ৰত্যাহ্বানৰ পিছতেই তীব্ৰতৰ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ। আকৌ ইজৰাইলক লক্ষ্য কৰি ইৰাণৰ মিছাইল দেখিবলৈ পোৱা গৈছে। ইজৰাইল আৰু ৱেষ্ট বেংকৰ আকাশমাৰ্গত শ ইৰাণী ফাইটাৰ জেট দেখিবলৈ পোৱা গৈছে আৰু ইজৰাইলৰ কেইবাটাও প্ৰান্তত ইৰাণে এৰিছে বেলিষ্টিক মিছাইল। মধ্য ইজৰাইলত বুকু কঁপি যোৱা চাইৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। যুদ্ধৰ মাজতেই মধ্যপ্ৰাচ্যৰ পৰা আহিছে আন এক ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধত এণ্ট্ৰি মাৰিব পাৰে পাকিস্তানে আৰু
ইৰাণৰ আক্ৰমণত কম্পিত ছৌদি আৰবত উপস্থিত পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰ আৰু ছৌদি আৰবত থকা তৈল ক্ষেত্ৰত ইৰাণৰ আক্ৰমণ ৰুধিবলৈ ছৌদি আৰবৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আসিম মুনিৰৰ বৈঠক আৰু ছৌদি আৰবৰ প্ৰতিৰক্ষা মন্ত্ৰী খালিদ বিন সলমান আৰু পাকিস্তানৰ আসিম মুনিৰৰ বৈঠকত ইৰাণী আক্ৰমণৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত UAEত ইৰাণৰ শক্তি ৰুধিবলৈ সহায়ৰ প্ৰতিশ্ৰুতি পাকিস্তানৰ আৰু পাকিস্তানে এই যুদ্ধত অংশগ্ৰহণ কৰিলেই কেৱল মধ্যপ্ৰাচ্যত সীমাবদ্ধ হৈ নাথাকে যুদ্ধ দক্ষিণ এছিয়া পৰ্যন্ত বিয়পি পৰিব পাৰে যুদ্ধৰ ভয়াৱহতা জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বিজেপি যোগদানৰ ঢৌ দেখি হাহাকাৰ এতিয়া কংগ্ৰেছত আৰু এইবাৰ মৰিয়নিৰ শ লোকে এৰিলে কংগ্ৰেছ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাত কংগ্ৰেছত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে বিজেপিক যোগদানৰ ঢৌ দেখি এতিয়া বুকু কঁপিছে কংগ্ৰেছ নেতাৰ মৰিয়নিত শ লোকে একেদিনাই এৰিলে কংগ্ৰেছ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী আৰু একেদিনাই মৰিয়নিৰ বিভিন্ন প্ৰান্তত কেইবাটাও যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ জিন্দাবাদ ধ্বনি দি সকল পুৰুষ মহিলাৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতেই কংগ্ৰেছত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিজেপিত যোগদানৰ ঢৌ দেখি এতিয়া বুকু কঁপিছে একাংশ কংগ্ৰেছ নেতাৰ আৰু এইবাৰ মৰিয়নিত শ লোকে একেদিনাই এৰিলে কংগ্ৰেছ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আমেৰিকা ইজৰাইল ইৰাণৰ যুদ্ধ আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হ'ব সমগ্ৰ বিশ্ব এক ডাঙৰ খবৰ জনাইছো ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হ'ব সমগ্ৰ বিশ্ব খাৰুৱা তেল বৰ্তমান হৈ পৰিছে যুদ্ধৰ চালিকা শক্তি মধ্যপ্ৰাচ্যত শক্তি যোগান ব্যাহত হ'লে জটিল হ'ব বিশ্বৰ অৰ্থনীতি আৰু অহা সপ্তাহত প্ৰতি বেৰেল তেলৰ দাম $150 বৃদ্ধি হোৱাৰ সম্ভাৱনা আৰু ইৰাণত এই পৰ্যন্ত নিহত হৈছে 1200 জন লোক আৰু লেবাননত নিহত হৈছে 170 জন আৰু যুদ্ধৰ বাবে এতিয়া ব্যাহত হৈছে মধ্যপ্ৰাচ্যৰ বিমান সেৱাও বহু ভাৰতীয় লোক আবদ্ধ হৈ আছে উপসাগৰীয় অঞ্চলসমূহত আৰু ডুবাইবাসীৰ মোবাইলত সঘনে আহিছে মিছাইল নিক্ষেপৰ সতৰ্কবাণী আৰু ঘৰৰ পৰা বাহিৰত নোলাবলৈ সতৰ্ক কৰি দিছে ডুবাইৰ বাসিন্দাক আৰু ইফালে ইৰাণৰ সৈতে যুদ্ধ কৰি বিপদত পৰিছে আমেৰিকা যুদ্ধৰ মাজতে আমেৰিকাৰ জৰুৰীকালীন তেল ভাণ্ডাৰ হৈ পৰিছে খালী জনাইছো যুদ্ধক্ষেত্ৰৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ যুদ্ধত এণ্ট্ৰি এইবাৰ ৰাছিয়াৰ ইৰাণৰ পক্ষত শক্তিধৰ ৰাছিয়াৰ সহায়ৰ হাত দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছো হঠাৎ ইৰাণ ইজৰাইলৰ যুদ্ধত এণ্ট্ৰি মাৰিলে এইবাৰ ৰাছিয়াই ইৰাণৰ পক্ষলৈ শক্তিধৰ ৰাছিয়াৰ পুটিনে আগবঢ়ালে সহায়ৰ হাত আৰু ইৰাণৰ সহায় হোৱাকৈ ইৰাণে আগবঢ়াইছে চোৰাংচোৱা তথ্য মধ্যপ্ৰাচ্যত আমেৰিকাৰ জাহাজ বিমানৰ অৱস্থিতি ইৰাণক জনাব ৰাছিয়াই আৰু অৱস্থিতি জানিলেই সঠিক স্থানৰ সঠিক সময়ত আক্ৰমণ চলাব পাৰিব ইৰাণে ৰাছিয়াৰ লগত থকা চোৰাংচোৱা তথ্য ইৰাণৰ সৈতে কৰা হৈছে বিনিময় আৰু শেহতীয়াকৈ হ্ৰাস পাইছে আমেৰিকান সেনাক অনুসৰণ কৰাৰ ইৰাণৰ ক্ষমতা ৰাছিয়াৰ চোৰাংচোৱাৰ তথ্য পালেই নিখুঁত আক্ৰমণ চলাব পাৰিব ইৰাণে আৰু আমেৰিকাৰ সামৰিক শক্তি স্থান দূতাবাস আৰু অন্যান্য সম্পত্তিত কৰিব আৰু ৰাছিয়াৰ উন্নত ছেটেলাইট ব্যৱস্থাই লক্ষ্য নিৰ্ধাৰণত কৰিব পাৰিব সহায় ৰাছিয়াৰ চোৰাংচোৱা তথ্যৰ বাবে কুৱেইটত ইৰাণে চলাইছিল আক্ৰমণ আৰু আক্ৰমণত নিহত হৈছিল প্ৰায় 6 জন আমেৰিকা সেনা আৰু হঠাৎ ইৰাণ ইজৰাইলৰ মাজত এণ্ট্ৰি মাৰিলে এইবাৰ ৰাছিয়াৰ চোৰাংচোৱা তথ্য পালেই নিখুঁত আক্ৰমণ চলাব পাৰিব ইৰাণে আৰু ইৰাণৰ পক্ষলৈ এইবাৰ শক্তিধৰ হৈ উঠিছে ৰাছিয়াৰ পুটিনে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্য চৰকাৰে ল'লে এইবাৰ কঠোৰ সিদ্ধান্ত 16 বছৰ তলৰ শিশুৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব ছ'চিয়েল মিডিয়া এক ডাঙৰ খবৰ জনাইছো 16 বছৰ তলৰ শিশুৱে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া ব্যৱহাৰক লৈ ৰাজ্য চৰকাৰে ল'লে এই সিদ্ধান্ত 16 বছৰৰ তলৰ শিশু আৰু কিশোৰৰ বাবে নিষিদ্ধ হৈছে সামাজিক মাধ্যম কৰ্ণাটক কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ আৰু শিশুৰ স্মাৰ্টফোন আৰু ছ'চিয়েল মিডিয়াৰ আসক্তি ৰোধৰ বাবে এই সিদ্ধান্ত কৰ্ণাটক চৰকাৰৰ আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী
সিদ্ধাৰামায়াই কৰিলে এই ডাঙৰ ঘোষণা ৰাজ্যখনত 16 বছৰৰ তলৰ শিশুৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ ছ'চিয়েল মিডিয়া আৰু আমাৰ অসমতো এনে সিদ্ধান্ত ল'ব লাগে নে নাই জনাওক আমাৰ কমেণ্ট বক্সত আৰু এনে সিদ্ধান্ত লোৱা দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হৈছে কৰ্ণাটক আৰু পূৰ্বে অষ্ট্ৰেলিয়াত 16 বছৰৰ তলৰ কিশোৰৰ বাবে বন্ধ কৰা হৈছিল সামাজিক মাধ্যম নিষেধাজ্ঞা জাৰি কৰি ব্লক কৰা হৈছিল লাখ লাখ একাউণ্ট আৰু 16 বছৰ তলৰ শিশুৱে এতিয়াৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়া আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰক লৈ ৰাজ্য চৰকাৰে ল'লে এই কঠোৰ সিদ্ধান্ত